প্রদীপ দা বাইকটো এনেও নিদিয়ে এই সুধিবা লাগি আছে কেলা সেই যোৱাবাৰ পাইছো যাই দেই যোৱাকালি যিটো কেছ আছিলে সেইটো বেইল পাইছিলে আৰু এতিয়া চেণ্ট্ৰেল জেলৰ পৰা আই থিংক তেওঁক ওলোৱা হ'ব তাৰপিছত কি হয় সেইটো গম পোৱা যাব লাইভতে দৌৰাদৌৰি নকৰিবা কোনো হেৰি নাপাব এটা চাইড লৈ লোৱা আৰু এটা আমি বহু অপেক্ষা কৰি আছিলো আজি জিলোৱাৰ ওলাব বুলি কিন্তু এজ এ সাংবাদিক আজি আমি আহিছো ইয়াতে ওলাব মানে ইয়াত ক'ত আনিবনে এতিয়া তো এইটো হোৱাই নাই পাণবজাৰটো ওলাই গ'ল বহুত ক্লিয়াৰ হোৱা নাই এইবিলাক ওলাইছে চাগে বুজিছেনে জেলৰ পৰা বেলেগ মানুহ বেলেগ জেলৰ মানুহ ওলাই আছে এইবিলাক বেলেগ মানুহ হয় বেল পাই ওলাই আহিছে চাগে না যাব দিয়া এইটো এতিয়া বৰ্তমানৰ পৰিৱেশ জেলৰ সন্মুখত চেণ্ট্ৰেল জেলৰ সন্মুখত বৰ্তমানৰ পৰিৱেশটো হ'ল এইটো আৰক্ষী জাৰ্নেলিষ্ট সকলোৱে ইয়াতে নিজৰ দায়িত্ব পালন কৰিছে যোৱাকালি পৰহিৰ পৰা আমি কৈয়ে আছোঁ একেখিনি কথা ক'বলৈও ভাগৰুৱা হৈ গৈছোঁ ভাগৰুৱাটো হোৱা নাই কিন্তু এনেকুৱা সেইটো ভাগৰু নহয় কিন্তু কিমান কম একেখিনি কথাকে যেতিয়ালৈকে ৰাইজে উপলব্ধি নকৰে তেতিয়ালৈকে আমি কিমান কম নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা আপোনালোকে আশা কৰে কিন্তু নাজানো আপোনালোকে বিচাৰ কৰক মই ৰাতিলৈ এটা ফেচবুক লাইভত আহিম বিশেষ এতিয়া ইয়াত একো নকওঁ কাৰণ ইয়াতে মই এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে ইয়াতে কথা কোৱা বা হেৰি কৰা চেণ্ট্ৰেল জেলৰ সন্মুখত বহু লোক আছে কোৱাটো ভাল নহ'ব কিন্তু মই ঘৰৰ পৰা গৈ পেলাই এটা লাইভত আহিম এইটো আঁতৰি দিয়া বুজিছা গাড়ীখন আহিব নোৱাৰিব চাইড দি দিয়া একদম ঘৰত গৈ মই এটা ভালকৈ লাইভ কৰি কথা ক'ম এতিয়া অকল পৰিৱেশটোৱে দেখাই আছোঁ আপোনালোকক
কাৰণ মই জানো আপোনালোক নিজেই বিবেচনা কৰাৰ সেইখিনি ক্ষমতা আছে আপোনালোকৰ। আমিনো কি ক'ম, আমি কৈয়ে আছোঁ, আজি 2-3 দিনৰ পৰা কৈয়ে আছোঁ, দুদিনৰ পৰা আমি কৈয়ে আছোঁ, কিমান ক'ম। আজি আপোনালোকে দেখিছে কি কৈছে কি নাই, চবেই দেখি আছে। কাৰো লগত আমাৰ ব্যক্তিগতভাৱে কাৰো লগত আমাৰ শত্ৰুতা নাই, কিন্তু সাংবাদিক বুলিয়েই নহয়, এজন তেওঁ আল্টিমেটলি এজন মানুহ। কিন্তু যদি মানুহ হৈও মানুহৰ ওপৰতো অন্যায় হয়, মানৱ ধৰ্মটো প্ৰথম, মানৱীয়তাৰ ক্ষেত্ৰতো আমি অকণমান হ'লেও মাত মাতিবই লাগিব। আজি যদি দিলৱাৰক হৈ মাত নামাতো, আমিও আশা কৰিব নালাগিব যে কোনোবাই আমাৰ হৈ মাত মাতিব। ওলাইছে নেকি? ওলাইছে নেকি? আমি চেণ্ট্ৰেল জেলৰ সন্মুখত ৰৈ আছোঁ অপেক্ষা কৰি দিলৱাৰ ওলাব বুলি। ইতিমধ্যে বেল পোৱা বহু লোক ওলাই গৈছে। ওলাব নেকি এতিয়া? হা অলপ টাইম লাগিব। পুলিচৰ মতে আৰু অলপ টাইম লাগিব। সাংবাদিকে সাংবাদিকতা কৰে ৰাইজৰ কাৰণে, আৰু আজি এজন সাংবাদিকৰ এই অৱস্থা। এতিয়া প্ৰশ্নটো হৈছে যে তেওঁ পৰ্টেলৰ সাংবাদিক নে একচুৱেলি সাংবাদিক। তেওঁ কেতিয়াবা টিভিত কৰিছে, কেতিয়াবা পৰ্টেলত কৰিছে। মই যিমানটো জানো পৰ্টেলত তেওঁ পাৰ্ট টাইম কাম কৰি আছে। এতিয়া পাৰ্ট টাইম কৰাৰ কাৰণে সেইটো পাৰ্ট টাইম কৰাটো মানুহৰ এটা পেশ্যন হয়। বহু লয়াৰ আছে যিসকলে বহুতে এংকাৰিং কৰি আছে টিভি চেনেলত গৈ, বহুতে বেলেগ বৃত্তিতো কাম কৰি আছে। তেনেকুৱাবিলাকৰ কি হ'ব? অকল দিলৱাৰ বুলিয়ে নহয়, বহুত তেনেকুৱা লোক আছে। সময় দিলে আমিও উলিয়াই দিম সেইখন লিষ্ট। তো সেইবিলাকৰ কি হ'ব? নালাগে বুলি কৈছিলোঁ চবেই এতিয়া আৰামছে পালে কিবা এটা ক'লেও শুনা তাৰপৰা দাদা ক'ত মাতা ঐ ভাল। তাৰপৰা দাদা কি হৈছে কেছৰ ষ্টেটাছটো কওক। ষ্টেটাছটো ছেকেণ্ড কেছত মই যোনখিনি ইনফৰমেশ্যন পাইছোঁ, আউট অফ 4 ছেকশ্যন 3টাই এভেইলেবল ছেকশ্যন, অনলি 1 ছেকশ্যন ইজ ট্ৰেভেলিং 3094, কিন্তু ছেকশ্যনত ৰাফলি ৰবাৰী ছেকশ্যনটো লগোৱা হৈছে। কিন্তু ইণ্টাৰেষ্টিংলি এটা ফেক্ট চাব, অনাৰেবল কোৰ্টে আমাক গ্ৰাণ্ট কৰিলে বেইলটো। ছেকেণ্ড কেছত এতিয়ালৈকে আমাৰ ইনফৰমেশ্যন, মই 6 o'clockলৈকে আছিলোঁ, শ্ব'ন এৰেষ্ট এপ্লিকেশ্যনটো কোৰ্টত যোৱা নাই। এতিয়া আমি এক্সপেক্ট কৰিছোঁ আমাৰ ৰিলিজ অৰ্ডাৰটো আহিছে, তেখেত ওলাই আহিব। তাৰপিছত পুলিচৰ একশ্যনখিনি আমি ফ'ল' আপ কৰিম, যি লিগেলি হ'ব সেইখিনি আমি কৰিম। ছেকেণ্ড কেছটোৰ বিষয়ে আপোনালোকে গম পোৱা নাছিল নেকি? ছেকেণ্ড কেছটোত আমি যেতিয়ালৈকে কোৰ্টত নাযায় আমি FIR কৰিছিলোঁ, এনেই মিডিয়াৰ থ্ৰু আমি ইনফৰমেশ্যন পাইছিলোঁ, চাৰ্টিফাইড এপ্লাই কৰিছোঁ, চাৰ্টিফাইড কপিটো আজি আমাৰ হাতত আহিল। আজি কমপ্লিটলি প্ৰচেছটো দিলে কিয় হ'ল? প্ৰচেছটো এইটো কোৰ্টৰ প্ৰচিজাৰ হয়। জেনেৰেলি বেইল বণ্ডবিলাক
এক্সিকিউশন কৰোঁতে কোৰ্টৰ এটা ফিক্স টাইম হয়, 2টাৰ পাছত সেইখিনি কাম চালু হয়। আজি কোৰ্টৰ লোড খুব বেছি হেভি আছিলে, সেইটো কাৰণে অলপ সময় পলম হৈছে। এই কেছটো গোটেইটো যিটো ছেকেণ্ড কেছ এইটো বেলেবল নে? নহয়, অনলি ওৱান ছেকশ্যন বাকী অঁ, 1 সেকশ্যন নন বেলেবল। সেইটো কি হয়? 309 ৰবাৰী। আপোনালোকে CCTV ফুটেজৰ কাৰণে ৰিকুৱেষ্ট কৰিছে? এইটো এতিয়া টাইম আহিব, এতিয়া বেইলটোৰ কাৰণে আমি এপ্লাই কৰিম। তাৰপিছত যিখিনি এভিডেঞ্চ আমি কালেক্ট কৰিব পাৰোঁ সেইখিনি কালেক্ট কৰিম। কি কৈছা? দেখিলে আকৌ আৰক্ষীয়ে এৰেষ্ট কৰি লৈ গ'ল। বিশেষ আৰু নকওঁ মই, আপোনালোকে ডিচাইড কৰক, সাংবাদিকসকলে ডিচাইড কৰক, অসমৰ ৰাইজ আছে তেওঁলোকে বিবেচনা কৰক। প্ৰত্যেকটো দায়িত্ব আমাৰে নহয়, আমিও সাধাৰণ এগৰাকী সাংবাদিক। আমাৰ ওপৰতো বহুত থ্ৰেট পাৰচেপশ্যন থাকে। আমাৰ ওপৰত এনেকুৱা নহয় যে আমাৰ ওপৰত থ্ৰেট নাই, মোৰ নিজৰ ব্যক্তিগত থ্ৰেটো আছে। আমি তাৰপিছতো সাহস কৰোঁ। মই এতিয়াই নহয়, আজি 22 বছৰৰ সাংবাদিকতাত মই সাহসিকতাৰে কাম কৰি আহিছোঁ। আৰু এই বিষয়ে কংগ্ৰেছ চৰকাৰৰ দিনতে হওক, বিজেপি চৰকাৰৰ দিনতে হওক সাহসিকতাৰে কাম কৰি আহিছোঁ, কেতিয়াও নিজকে হেৰি কৰা নাই। সেইকাৰণে মই সাহসেৰে আমি ওলাই আহোঁ, কিন্তু আমাৰ ওপৰতো বহুত থ্ৰেট পাৰচেপশ্যন থাকে। কোনো সাহস কৰিব নোৱাৰিব যদি আজি এনেকুৱা পৰ্যায়লৈ পায়গৈ, কাৰণ কোন কেতিয়া ক'ত ৰোখত পৰে কোনেও গম নাপাব। চ' সেইকাৰণে মই আপোনালোকক এটাই ক'লোঁ, ৰাইজৰ হাতত এৰি দিছোঁ, ৰাইজে বিচাৰ কৰিব কি কৰিব লাগে কি কৰিব নালাগে। সাংবাদিকসকলে বিচাৰ কৰিব কি কৰিব লাগে কি কৰিব নালাগে।